প্ৰভু হনুমানক বাৰে বাৰে সপোনত দেখিলে কিহৰ ইংগিত দিয়ে? বন্ধু বান্ধৱীসকল, আশা কৰোঁ প্ৰভু হনুমানে আপোনালোকক ভালে ৰাখিছে। প্ৰভু হনুমানৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাইছোঁ, যাতে সকলোকে কুশলে ৰাখে। তেওঁৰ দয়াৰ দৃষ্টি যেন সকলোৰে ওপৰত পৰে। বন্ধু বান্ধৱীসকল, পদ্মপুৰাণৰ সৃষ্টিখণ্ড অধ্যায় ৩৬ পদ নং ৭ৰ পৰা ৮ৰ মতে মানৱ জন্ম বহুতো বিৰল। এজন মানুহৰ আত্মাই ৮৪ লাখ বিভিন্ন ধৰণৰ জীৱৰূপ অৰ্থাৎ যোনিত অতিক্ৰম কৰিব লগা হয়। মানৱ জন্ম পোৱাৰ আগতে বিভিন্ন ধৰণৰ পশু পক্ষী তৰু তৃণ পাহাৰ পৰ্বত কীট পতংগ আদি যোনিত জন্ম লাভ কৰিব লগা হয়। পদ্মপুৰাণ অনুসৰি ৯ লাখ বাৰ জলজ প্ৰাণী, ২০ লাখ বাৰ গছ গছনিৰ দৰে স্থাৱৰ জন্ম যি নেকি লৰচৰ কৰিব নোৱাৰে, ১১ লাখ বাৰ চৰাই চিৰিকটি, ৩০ লাখ বাৰ জীৱ জন্তু আৰু ৪ লাখ বাৰ মনুষ্য যোনিত জন্ম লাভ কৰিব লগা হয়। এই মনুষ্য যোনিত জন্ম লাভ কৰোঁতে কোনোবা নহয় কোনোবা জন্মত আমি প্ৰভু হনুমানক আমাৰ উপাস্য ভগৱান হিচাপে উপাসনা কৰি আহিছোঁ। সেইকাৰণে এই জন্মটো আমি প্ৰভু হনুমানক নিজৰ উপাস্য ভগৱান হিচাপে শ্ৰদ্ধা আৰু ভক্তি কৰিবলৈ মন যায়। ইয়াৰ মূল কাৰণ হ'ল পূৰ্বজন্মৰ সঞ্চিত পুণ্য। পূৰ্বজন্মৰ সঞ্চিত পুণ্য অবিহনে মানুহ কেতিয়াও ঈশ্বৰমুখী হ'ব নোৱাৰে। যাৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিভাৱ আছে, জানিব তেওঁৰ পূৰ্বজন্মৰ সঞ্চিত ফল। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে, হে ধনঞ্জয়, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে। তুমি মায়াত আবদ্ধ হৈ থকাৰ কাৰণে পূৰ্বজন্মৰ কথা ক'ব নোৱাৰা। মায়া মোৰ অধীন, সেইকাৰণে মই সকলো জন্মৰে কথা ক'ব পাৰোঁ। প্ৰতিটো জন্মতে তুমি মোক সখা আৰু ভগৱান হিচাপে পাই আহিছা। বন্ধু বান্ধৱীসকল, আমাৰ পূৰ্বজন্ম সঞ্চিত পুণ্য অনুসৰি আমি প্ৰভু হনুমানক উপাস্য ভগৱান হিচাপে পাইছোঁ। সেইকাৰণে যেতিয়া আমাৰ ভক্তি তেওঁৰ প্ৰতি দৃঢ় হয়, পুণ্য অধিক সঞ্চিত হয়, তেতিয়া প্ৰভু হনুমানে আমাক সপোনৰ যোগেদি বাৰে বাৰে দৰ্শন দিয়ে। আমাৰ ভক্তি যে দৃঢ় হৈছে, আমাৰ ভক্তি যে নিষ্কলংক হৈছে, আমাৰ ভক্তিত প্ৰভু হনুমান যে তুষ্ট হৈছে, ইয়াৰ ইংগিত স্বপ্নৰ মাজেদি তেওঁ আমাক দি থাকে। সেইকাৰণে বিশেষকৈ হনুমান ভক্তসকলে শোৱাৰ আগত অৰ্থাৎ টোপনি যোৱাৰ আগত হাতযোৰ কৰি প্ৰভু হনুমানৰ নাম ৩ বাৰ স্মৰণ কৰি ক'ব লাগে যে, হে প্ৰভু হনুমান, তোমাক মই দৰ্শন কৰিব বিচাৰোঁ, তুমি দৰ্শন দিবা। এইদৰে ভক্তিভাৱেৰে কোমল শব্দৰে সদায় তেওঁক ক'ব লাগে। এইদৰে কৈ থাকিলে নিশ্চয় সকলোকে তেওঁ সপোনৰ যোগেদি দেখা দিব। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাযুক্ত মন লৈ ভক্তি কৰিলে সকলো সম্ভৱ হয়। অশ্ৰদ্ধাযুক্ত মনে একো প্ৰাপ্তি কৰিব নোৱাৰে। বিভিন্ন ধৰণৰ সুস্বপ্নৰ যোগেদি প্ৰভু হনুমান আমাৰ ভক্তিত যে তুষ্ট হৈছে, ইয়াৰ ইংগিতসমূহ বিভিন্ন সপোন সামাজিকৰ যোগেদি আমাক দি থাকে। আৰু তেতিয়া আমাৰ ভক্তি আৰু দৃঢ় কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰভু হনুমানে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে আমাক ৰক্ষা আৰু জীৱন ধাৰণৰ উপায়সমূহ দি থাকে। আমি আমাৰ অহংকাৰ দূৰ কৰি তেওঁৰে কৃপা বুলি হৃদয়ে স্বীকাৰ কৰি ল'ব লাগে। কাৰণ আমি ভবামতে বিচৰামতে একো সহজলভ্য নহয়। এটা অদৃশ্য শক্তিয়ে আমাক নিয়ন্ত্ৰণ কৰি থাকে, যাক আমি ভগৱান বুলি কওঁ। ঈশ্বৰৰ ইচ্ছাৰ অবিহনে একো ফল লাভ কৰিব নোৱাৰি। সেইকাৰণে নিজৰ উপাস্য ভগৱানক সম্পূৰ্ণভাৱে নিজকে অৰ্পণ কৰি কৰণীয় কৰ্তব্যসমূহ একাগ্ৰচিত্তে কৰি গ'লে ইয়াৰ ফল প্ৰভু হনুমানে আমাক এদিন নহয় এদিন নিশ্চয় প্ৰদান কৰিব। ধন্যবাদ।